তেল আমাৰ যেতিয়া অধিকাৰ প্ৰথম আমাৰ হ'ব লাগিব। ইয়াত বহিৰাগত কোম্পানীৰ দপদপনি আমি সহ্য নকৰোঁ। আমি জাতীয় সংগ্ৰামী অসমে বিগত সময়ছোৱাত আমি ONGCক বাৰে বাৰে কৈ আহিছোঁ যে ONGCৰ ৰিগসমূহ ব্যক্তিগতকৰণ কৰা বা প্ৰাইভেট কোম্পানীৰ হাতত অৰ্পণ কৰাটো তেওঁলোকে বন্ধ কৰক। কিন্তু ONGCয়ে কেৱল মাত্ৰ নিজৰ মৈমতালি মতে কাম কৰি আহিছে আৰু ONGCৰ সকলোবিলাক সম্পদ বৰ্তমান সময়ত পুঁজিপতিৰ হাতত অৰ্পণ কৰিছে। আৰু এই ধৰণে ONGCয়ে ৰিগসমূহ বহিৰাগত কোম্পানীৰ হাতত অৰ্পণ কৰাৰ ফলত ONGCত অসমীয়া নিবনুৱাৰ নিযুক্তি সংখ্যা কমি আহিছে। আৰু ONGCয়ে 65 বছৰীয়া তেওঁলোকৰ যি অভিজ্ঞতা, এই অভিজ্ঞতাক তেওঁলোকে একাষৰীয়া কৰি তেওঁলোকে ৰিগসমূহ ব্যক্তিগতকৰণ কৰিছে। আমি যিটো ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ। কোনো কাৰণতে ৰিগসমূহ প্ৰাইভেট কোম্পানীৰ হাতত অৰ্পণ কৰা বা ব্যক্তিগতকৰণ কৰাটো আমি মানি ল'ব নোৱাৰোঁ। ONGCত বছৰি 20,000 পৰা 24,000 কোটি টকা লাভ হয় আৰু তেনে অৱস্থাত ONGCয়ে নিজে ৰিগ চলাব নোৱাৰাটো বা আপোনাৰ নিজে ৰিগ চলাব নোৱাৰাটো বা অসমীয়া নিবনুৱা যুৱক যুৱতীক সংস্থাপন দিব নোৱাৰাটো কেনেকুৱা কথা? গতিকে এই ধৰণৰ কথা বতৰা আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ। আপোনালোকে মন কৰিব যে 1991 চনত ONGCত 12,735 জন অসমীয়া কৰ্মচাৰী নিযুক্তি হৈ আছিলে আৰু বৰ্তমান সময়ত ONGCত অসমীয়া কৰ্মচাৰীৰ সংখ্যা হৈছে মাত্ৰ 24 জন। তাৰমানে ONGCয়ে লাহে লাহে গোটেই সম্পদবিলাক ব্যক্তিগতকৰণ কৰি অসমীয়া বিৰোধী এক নীতি তেওঁলোকে অৱলম্বন কৰিছে, যিটো আমি জাতীয় সংগ্ৰামী অসমে প্ৰথমৰ পৰা বিৰোধিতা কৰি আহিছোঁ। আমাৰ স্পষ্ট কথা, যদি ONGCয়ে ৰিগসমূহ নিজে চলাব নোৱাৰে, যদি ONGCয়ে ৰিগসমূহ নিজে চলাব পৰা ক্ষমতা নাই, তেতিয়াহ'লে ONGCয়ে অসম এৰি গুচি যাবগৈ পাৰে। আৰু এই ধৰণে আমাৰ অসমৰ অসমীয়া মানুহৰ সম্পদসমূহ, অসমীয়া জাতিৰ সম্পদসমূহ এই ধৰণে কিন্তু আমি লুণ্ঠন কৰি থাকিবলৈ আমি দিব নোৱাৰোঁ। আপোনালোকে নিশ্চয় জানে যে দুদিনমানৰ আগতে ভটিয়াপাৰত এটা আপোনাৰ ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছিলে। কি কাৰণে সংঘটিত হৈছিলে? যে ONGCয়ে ৰিগসমূহ ব্যক্তিগতকৰণ কৰা বা প্ৰাইভেট কোম্পানীৰ হাতত অৰ্পণ কৰাৰ কাৰণে ভটিয়াপাৰত এটা দুৰ্ঘটনা সংঘটিত হ'ল। আৰু এই ধৰণে প্ৰাইভেট কোম্পানীৰ হাতত ৰিগসমূহ গতাই দিয়াৰ ফলত ভৱিষ্যতে যে ভটিয়াপাৰৰ দৰে ঘটনা সংঘটিত নহ'ব কি মানে আছে? গতিকে আমাৰ স্পষ্ট দাবী, কোনো কাৰণতে ONGCয়ে ৰিগসমূহ ব্যক্তিগতকৰণ কৰিব নোৱাৰিব, প্ৰাইভেট কোম্পানীৰ হাতত দিব নোৱাৰিব। এয়া বন্ধ কৰক, অন্যথা জাতীয় সংগ্ৰামী অসম নামতি আঞ্চলিক সমিতিয়ে যি অৱস্থান ধৰ্মগত কাৰ্যসূচী হাতত লৈছে, অনিৰ্দিষ্ট কাললৈকে এই ধৰ্মগত কাৰ্যসূচী আমি চলাই লৈ গৈ থাকিম আৰু প্ৰয়োজন হ'লে ONGCৰ সকলোবিলাক কিন্তু তৈল খনন আমি বন্ধ কৰি দিম। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।